মুখ্যমন্ত্ৰী মহোদয় এটা প্ৰশ্ন আছিলে আমাৰ আপুনি কৰি লওক লাষ্টত পদ্মদাই সামৰণি মাৰিব আমাৰ যিসমূহ নিবনুৱা যুৱক যুৱনী সেইসকলৰ বেছিভাগৰে গুৱাহাটীৰ এক মিনিট আপুনি ইয়াতে বহি দিয়ক আপুনি এক মিনিট তাৰে বহক মই মাতি দিম আপোনাক মই নিজে যাম তেখেতৰ প্ৰশ্নটো লৈ লওঁ মই ষ্টেফিগ্ৰাফ মই লৈ ল'ম আজি আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ এটা আশা মানে গুৱাহাটীলৈ আহিব প্ৰাইভেট জব এটা কৰিব বেছিভাগৰে দৰমহাবোৰ 10,000 পৰা 18,000 টকাৰ ভিতৰত প্ৰাইভেট জববোৰ যেতিয়া প্ৰথম আহে কিন্তু গুৱাহাটীখনত এনেকুৱা এটা ময়মতালিৰ সৃষ্টি হৈছে বিশেষকৈ ৰুমৰ যিসমূহ মালিকে ৰেণ্ট দিয়ে তেওঁলোকে এটা ছিংগুল ৰুমৰ ভাড়া এতিয়া 9,000 টকাৰ পৰা আৰম্ভ কৰিবলৈ লৈছে যদিহে এটেচড হয় মানে কোনো গাইডলাইন তেওঁলোকে নামানে না তেওঁলোকে স্কোৱাৰ ফুট হিচাপ মানে না GMCৰ কোনোবা গাইডলাইন মানে গতিকে এই গোটেই বিষয়টো যদি চাই যিখিনি আমাৰ ডেলিভাৰী বয় হয় বা সৰু সৰু বৃত্তিসমূহত জড়িত হৈ থকা যিসমূহ আমাৰ সৰু সৰু যুৱক যুৱতী বিশেষকৈ আপোনাৰ যদি চাই ডেলিভাৰী যিসমূহ বয় আছে তেওঁলোকৰ থকাৰ কাৰণে অসুবিধা হয় আৰু মই প্ৰায় 3টামান দিন ৰাতি এনেকৈ ঘূৰি চাইছিলোঁ বহুতখিনি যুৱক যুৱতীৰ লগত মই কথা পাতিলোঁ তেতিয়া সকলোৱে আপোনাৰ কথা ক'লে মামাই কি কৰে আৰু বুলি কৈ পেলাই হাঁহি এটা মাৰিলে যে মামাই কিবা এটা কৰিব বুলি হাঁহি এটা মাৰিছে কিন্তু মামাৰ ওচৰলৈ কথাটো গৈ পোৱা নাই বুলি ক'লে গতিকে মই সেইকাৰণে ভাবিছোঁ যে এই যিটো গাইডলাইন বা এই বিষয়টো কিবা এটা কৰিব পাৰি নেকি মানে এটা নিৰ্দিষ্ট ৰেট কৰিব পাৰি নেকি নাই বিষয়টো গুৰুত্বপূৰ্ণ মোৰ নলেজত নাছিলে ডেফিনেটলি আমি ইয়াৰ ওপৰত ষ্টাডি কৰিম মুখ্যমন্ত্ৰী মহোদয় কেনেকৈ আমি ৰেণ্ট কণ্ট্ৰল কৰিব পাৰোঁ আমি ডেফিনেটলি চকু দিম মুখ্যমন্ত্ৰী